FYUGP CBCS semester subject exam system. Students and respected teachers, faculties, আজি তোমালোকৰ লগত ইন্ডাকশন প্ৰগ্ৰাম এই প্ৰগ্ৰামটোৰ জৰিয়তে তোমালোকক বিভিন্ন কথাখিনি বুজোৱাৰ লগতে ঘৰুৱাকে আমি কিছু কথা পাতিম যিখিনিৰ জৰিয়তে আমাৰ মাজত যেটো সম্পৰ্ক সেই সম্পৰ্কটো অলপ গাঢ় হোৱাত আমাক সহায় কৰিব 4 years undergraduate program that is UG program বুলি কোৱা হয় UG প্ৰগ্ৰামৰ কাৰণে বিভিন্ন জায়গাৰ পৰা তোমালোকে আহিয়াত একত্ৰিত হৈছা কি কাৰণে একত্ৰিত হৈছা অধ্যয়নৰ বাবে পোন প্ৰথমে মই সকলো ছাত্ৰ ছাত্ৰীক গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ইতিহাস বিভাগলৈ তোমালোকক আদৰণি জনাইছো স্বাগতম জনাইছো ইন্ডাকশন প্ৰগ্ৰামটো আগুৱাই লৈ যাব বিচাৰিছো এইখন মহাবিদ্যালয়ৰ নাম কি বুলি ক'লে এতিয়া তোমালোকে সবে জানা গোলাঘাট বাণিজ্য মহাবিদ্যালয় আজিকালি কিন্তু গোলাঘাট বাণিজ্য মহাবিদ্যালয় হৈ থকা নাই আৰু এটা সংযোজন ঘটিলে যেটো নামটোৰ পৰিসৰটো অলপ বৃদ্ধি কৰিছে আৰু হেতু হৈছে স্বায়ত্তশাসিত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আন্ধাৰত বহুবিলাক কলেজ আছে আৰু এই কলেজবিলাকৰ ভিতৰত গোলাঘাট বাণিজ্য মহাবিদ্যালয় এখন কিন্তু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ স্বায়ত্তশাসিতৰ যেটো মৰ্যাদা ষ্টেটাস পোৱাৰ লগে লগে কি হৈছে তাৰ চৰিত্ৰ কিছুমান হলনি কৰি পেলাইছে কোনবিলাক চৰিত্ৰ যেনে এই মহাবিদ্যালয়ে এতিয়াৰ পৰা এনেকুৱা কিছুমান অধিকাৰ পাইছে যিবিলাক অধিকাৰ নিজেও কৰিব পৰা হৈছে তেনে অধিকাৰবিলাকৰ ভিতৰত এই মহাবিদ্যালয়ৰ যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে যেটো পাঠ্যক্ৰম এই পাঠ্যক্ৰমৰ বাবে যিখন সিলেবাস মহাবিদ্যালয়ে নিজে প্ৰস্তুত কৰিব পাৰে ইয়াৰ উপৰিও এই মহাবিদ্যালয়ৰ শিক্ষকসকলে কি কৰিব পাৰে যেটো আমাৰ এক্সামিনেশন এখন বোৰ্ড আছে এক্সামিনেশন বোৰ্ডৰ অধীনত ইভালুৱেচন প্ৰক্ৰিয়াটো স্বতন্ত্ৰভাৱে পৰিচালনা কৰিব পাৰে পূৰ্বতে নাছিলে হেখিনি তাৰ পাছতে আৰু অলপ সহজ কৰিবৰ কাৰণে মই সমুখে অলপ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ পৰিচয়টোকে মই দাঙি ধৰিম দেই কাৰণ পূৰ্বৰ যি ইন্ডাকশন প্ৰগ্ৰাম হৈছে এই ইন্ডাকশন প্ৰগ্ৰামত নিশ্চয়কৈ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ইতিহাসৰ সম্পৰ্কে তোমালোকক কিছু ধাৰণা দিছে এটা গোলাঘাট কমাৰ্চ কলেজৰ এটা ইতিহাস বিভাগ আছে ইতিহাস বিভাগটোৱে এপ্লিকেশন পাইছিলে 1989 চনত আৰু আমাৰ কলেজখন প্ৰতিষ্ঠা হৈছিল 1972 বাণিজ্য শিক্ষা প্ৰাধান্য দি গোলাঘাটৰ টাউনখনৰ মাছ মজিয়াতে বাণিজ্যিক শিক্ষাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে এই মহাবিদ্যালয়খন গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল প্ৰথম অৱস্থাত কেৱল বাণিজ্য শাখাৰে সেই মহাবিদ্যালয় পৰিচালিত হৈছিল আৰু পৰৱৰ্তী সময় 1989 চনত কলা শাখা অন্তৰ্ভুক্ত হল 1998 চনত কনকাৰেন্স পাইছিলে সেমিষ্টাৰ ইমপ্লিমেন্ট হোৱাৰ পাছৰে পৰা আমাৰ ষ্টুডেন্টৰ সংখ্যা বাঢ়িবলৈ লৈছে আৰু NEP 2020 ইমপ্লিমেন্ট হোৱাৰ লগে লগে ষ্টুডেন্টৰ সংখ্যা আৰু অলপ বৃদ্ধি হৈছে যোৱা বছৰলৈকে মেজৰ ষ্টুডেন্ট পঢ়িব পৰা সিট কেপাসিটি আছিল 60 আৰু এই বছৰ সেই সংখ্যাও বৃদ্ধি হৈ 80 লৈ ইনক্ৰিজ হৈছে তাৰ মানে এতিয়া আমাৰ এই ইতিহাস বিভাগটো এটা পৰিয়াললৈ পৰিৱৰ্তিত হৈছে কেৱল মেজৰ ষ্টুডেন্টে 80 আছে মেজৰ ষ্টুডেন্টৰ উপৰিও আমাৰ মাইনৰ আছে জি আছে এই গোটেইবিলাক লগালে হয়তো মহাবিদ্যালয়ৰ কলা শাখাত যিমানবিলাক নামভৰ্তি কৰিছে যিমানবিলাক ষ্টুডেন্টে তাৰ আধাতকেও বেছি হ'ব বুলি ক'লেও বহাই কোৱা নহব কি পঢ়িব লাগিব কোনবিলাক বস্তু প্ৰাধান্য দিব লাগিব আৰু কেনেকৈ পঢ়িব লাগিব এই গোটেই কথাখিনি আজি তোমালোকক অলপ বুজাই দিম যেটো আমি কোৰ্স পঢ়িম এটো কাৰ অধীনত NEP that is 2020 NEP means New Education Policy এই NEP 2020 এ যেটো শিক্ষা ব্যৱস্থা আগবঢ়াইছে সেই শিক্ষা ব্যৱস্থাটো FYUGP that means 4 years undergraduate program UG বুলি ক'লে বুজি লবা তোমালোকে UG means that is 4 years undergraduate program আমি 4 বছৰ কৈছো যদিও ইয়াত আৰু 3 বছৰ সংলগ্ন হ'ব পাৰে সংলগ্ন হয় 7 বছৰ হ'ব পাৰে যদি কিবা কাৰণত তোমালোকে মাজতে কোৰ্সটো কন্টিনিউ কৰিব নোৱাৰি কিবা কাৰণত উলাই যাব লগা হল কিবা কাৰণত ষ্টপ কৰিব লগা হল ইয়াত সিস্টেম আছে if you complete 1 year then you will get a certificate if you complete 3 years then you will get a degree certificate then if you complete 4 years then you will get a diploma ইয়াত মাল্টিপল এন্ট্ৰি এন্ড এক্সিট ব্যৱস্থা আছে ইয়াত তুমি বিভিন্ন ধৰণে
অধ্যয়ন কৰিবৰ কাৰণে সোমাব পাৰা যেনেকৈ সোমাব পাৰা তেনেকৈ বিভিন্ন সময়ত বিভিন্ন কাৰণত ওলাই যাবও পাৰা যেনে এন্ট্ৰি ব্যৱস্থাটো তোমালোকে প্ৰথমতে সোমালা এতিয়া এডমিশন কৰি আছা গৈ আছে ফাৰ্স্ট সেম কমপ্লিট হ'ল সেকেন্ড সেম কমপ্লিট হোৱাৰ পাছত তোমাৰ সে কিবা এটা প্ৰবলেম আহি গ'ল বা বেলেগ এটা কোৰ্স কৰিব মন গ'ল কৰবাত গুচি গ'লা তাতে তুমি ষ্টপ কৰিলা তাৰ কাৰণে কি পাবা এখন সাৰ্টিফিকেট পাবা 1 ইয়াৰ সাৰ্টিফিকেট কিন্তু তোমাৰ আকৌ মন গ'ল 2 বছৰৰ পাছত আকৌ তুমি সেই ডিগ্ৰীটো বা সেই কৰবাৰ পৰা উভতি আহি পেলাই আকৌ কৰিবলৈ মন গ'ল যে ফাৰ্স্ট সেকেন্ড সেমিষ্টাৰৰ পৰা মানে ফাৰ্স্ট ইয়াৰৰ পৰা তোমালোকে আকৌ কন্টিনিউ কৰিবলৈ মন গ'ল আকৌ আহিব পাৰিবা আকৌ এডমিশন কৰিব পাৰিবা দ্যাট মিন্স মাল্টিপল এন্ট্ৰি কিন্তু এই গোটেই ব্যৱস্থাপনাটো কি কৰিব লাগিব উইদিন 7 ইয়াৰ্ছত কমপ্লিট কৰিব লাগিব তোমালোকৰ হাইয়েষ্ট সময় কিমান থাকিব মাত্ৰ 7 ইয়াৰ্ছ 7টা বছৰৰ ভিতৰত somehow তোমালোকে ডিগ্ৰী কমপ্লিট কৰিব পাৰিবা যদি ইচ্ছা কৰা দেই অনেক ব্যৱস্থাপনা আছে এই ব্যৱস্থাপনা বিলাক আমি পৰৱৰ্তী সময়ত লাহে লাহে এটাৰ পাছত এটাকে বুজি যাম ইয়াৰ পাছত মই আলোচনা কৰিব বিচাৰিম CBCS CBCS means choice based credit system আমাৰ ইয়াত ক্ৰেডিট থাকিব 1 ক্ৰেডিট 2 ক্ৰেডিট 3 ক্ৰেডিট 4 ক্ৰেডিট আৰু 4 ক্ৰেডিটৰ কাৰণ আমি কিমান সময় পৰীক্ষা দিব লাগিব বা কি কৰিব লাগিব 2 ক্ৰেডিটৰ কাৰণে কি কৰিব লাগিব কিমান সময় আমি দিব লাগিব সেই কথাখিনি ইয়াত আহিব ক্ৰেডিট সিস্টেম কেবা ধৰণৰো আছে কি আছে 1 ক্ৰেডিট 1 ক্ৰেডিটৰ আছে 2 ক্ৰেডিটৰ আছে 3 ক্ৰেডিটৰ আছে 4 ক্ৰেডিটৰ আছে আমি 4 ক্ৰেডিটৰ ওপৰত আৰু আলোচনা ন ফাৰ্স্ট সেমিষ্টাৰ টোটাল কেটা ক্ৰেডিট কমপ্লিট কৰিব লাগিব টোটাল ক্ৰেডিট কমপ্লিট কৰিব লাগিব 20 মই কেনেকৈ 20 ক্ৰেডিট হ'ব এই কথাখিনি বুজাই কৈ আছো আমি 8টা সেমিষ্টাৰ 4 বছৰত কৰিব লাগিব 20 ক যদি 8 ৰে ইনটু কৰো তেতিয়া কিমান হ'ব 160 ক্ৰেডিট এই ক্ৰেডিট ব্যৱস্থাপনা বিলাকৰ কথা আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি যদি সাবজেক্টৰ কথাবিলাক ধাৰণাবিলাক অলপ লৈ লওঁ ইয়াক বুজি পোৱাত সহজ হ'ব আমাৰ কি কন্টেন্টস আছে সাবজেক্ট কন্টেন্টস টোটাল 6টা সাবজেক্ট আমি ইয়াত অধ্যয়ন কৰিব লাগিব আৰু সেই 6টা সাবজেক্টৰ ভিতৰত নাম্বাৰ 1 তে কোৰ নাম্বাৰ 2 ত মাইনৰ নাম্বাৰ 3 ত আছে GEC নাম্বাৰ 4 ত আছে AEC তাৰ পিছতে নাম্বাৰ 5th VSC আৰু নাম্বাৰ 6 SEC এইটা টোটাল সাবজেক্ট কোৰ means that is major honors আৰু মাইনৰ means মানে অনাৰ্স যিকোন সাবজেক্টত লৈছা সাবজেক্টত লোৱাৰ উপৰিও অনাৰ্সৰ সমান ক্ৰেডিটছৰ যদি অনাৰ্স যদি 4 ক্ৰেডিটছৰ হয় তেতিয়া হলে মাইনৰখনৰো ক্ৰেডিট ভ্যালুটো কিমান হ'ব 4 ক্ৰেডিট হ'ব মানে দুইখনৰ ভ্যালু সমান আৰু এখন সাবজেক্ট ল'ব লাগিব GEC মানে কি হৈছে জেনেৰিক ইলেক্টিভ কোৰ্স জিটোৰ এটা বৈশিষ্ট্য আছে যে যিবিলাক ষ্টুডেন্টে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰত যেটো সাবজেক্ট পঢ়া নাছিলে সে তোমালোকে ইকোনমিক্স পঢ়া নাই ইকোনমিক্স যদি পঢ়া নাছিলা তেতিয়া হলে তোমালোকে জি ল'ব পাৰিবা সেকেন্ড ইয়াৰত যদি তোমালোকৰ ইকোনমিক্স আছিলে অথবা সেকেন্ড ইয়াৰত যিবিলাক সাবজেক্ট তোমালোকে পঢ়িব লগা হৈছিল এই পঢ়া সাবজেক্ট বিলাকৰ কোনো এটা সাবজেক্টতে জি পঢ়িব নোৱাৰিবা হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত যেটো সাবজেক্ট তোমালোকৰ নাছিলে সেই সাবজেক্টটো জি হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰিবা আৰু এটা আহিলে ভ্যালু এডেড কোৰ্স VSC means value added course আৰু SEC মানে skill enhancement course আৰু এটা AEC ability enhancement course কোনটো সাবজেক্টত কিমান ক্ৰেডিট আছে হেকিনি মন কৰিবা এতিয়া 1 নম্বৰ কথাটো হ'ল আমাৰ যেটো কোৰ সাবজেক্ট কোৰত কিমান ক্ৰেডিট আমি পঢ়িব লাগিব টোটাল 4 ক্ৰেডিটস 1 ক্ৰেডিট is equal 15 hours 1 ক্ৰেডিট কেৰি কৰিবলৈ হলে তোমালোকে 15টা ক্লাস কৰিব লাগিব প্ৰত্যেকটো ক্লাসে 1 ঘণ্টা হ'ব 4 ক্ৰেডিট means 15 into 4 is equal কিমান হ'ব 60 hours আমি ক্লাস কমপ্লিট কৰিব লাগিব অৱশ্যে ইয়াত আৰু এটা কথা অন্তৰ্ভুক্ত হৈ আছে কোৰ এণ্ড মাইনৰৰ প্ৰত্যেকখন পেপাৰৰ টোটাল মাৰ্কস কিমান হ'ব 100 আউট অফ 160 মাৰ্কস পৰীক্ষা দিব লাগিব যেটো এক্সটাৰ্নাল এক্সাম আৰু 60 মাৰ্কসৰ কাৰণে
কেই ঘণ্টা পৰীক্ষা দিব লাগিব 2 hours 2 ক্ৰেডিটছৰ যদি পৰীক্ষা হয় তেতিয়া হলে কিমান হ'ব ইয়াৰ আধা হৈ যাব 1 ঘণ্টা পৰীক্ষা দিব লাগিব 3 ক্ৰেডিটছৰ এখন পেপাৰৰ কাৰণে আমি কিমান সময় পৰীক্ষা দিব লাগিব 1.5 ঘণ্টা 3 ক্ৰেডিটছৰ যিখন কুৱেশ্যন পেপাৰ আহিব 45 মাৰ্কছৰ পৰীক্ষাহে হ'ব ফাৰ্ষ্ট সেমিষ্টাৰত এই সিস্টেম চলিব সেকেন্ড সেমিষ্টাৰত এই সিস্টেমে চলিব আপ টু 8 সেমিষ্টাৰ খালি কৰবাত সাবজেক্ট বিলাকৰ হাল হলনি ঘটি থাকিব অনাদাৰ 40 মাৰ্কছ কত গল অনাদাৰ 40 মাৰ্কছ ইন সেমিষ্টাৰ বুলি কোৱা হয় ইন্টাৰনেল এসেসমেন্ট বা ইন সেমিষ্টাৰ আৰু এই ইন সেমিষ্টাৰ বা ইন্টাৰনেল এসেসমেন্টৰ যেটো 40 মাৰ্কছ কেনেকৈ আহিব হেতুৰ কাৰণে তোমালোকৰ কেইটামান অনিয় কাম আছে এক নম্বৰতে হল 75 মানে 75% ক্লাছত প্ৰেজেন্ট থাকিবই লাগিব তাৰ ওপৰত যাব লাগিব ইয়াতকে তললৈ গুছি আহিলে কিন্তু 40 মাৰ্কছ এই মাৰ্কছটো কিন্তু পোৱাত অসুবিধা হ'ব আকৌ ৰেগুলাৰিটি মেইনটেইন কৰাৰ লগতে হোম অ্যাসাইনমেন্ট যিবিলাক স্যাৰ বাইদেৱে দিব ডিপাৰ্টমেন্টৰ পৰা সেইবিলাক কমপ্লিট কৰি প্ৰপাৰ টাইমত দিব লাগিব তদুপৰি আৰু গ্ৰুপ ডিসকাশন আছে সেমিনাৰ আছে ওয়াৰ্কশ্বপ হ'ব কি সকলোবিলাক কমপ্লিটেশন কৰাৰ পাছতহে এই 40 মাৰ্কছটো পাবলৈ সক্ষম হ'বা এটো কেৱল অনাৰ্স বা কোৰ সাবজেক্টৰ কাৰণে নহয় অন্যান্য সাবজেক্টটো একে ধৰণৰে এক ক্ৰেডিটৰ যেটো ধাৰণা এটো মাত্ৰ কি হ'ব লেকচাৰ অথবা টিউটোৰিয়েল যিমানবিলাক ক্লাसेছ হ'ব এই ক্লাছেছ বিলাকত কি হ'ব যে তোমালোকে এক ক্ৰেডিটৰ কাৰণে 15টা ক্লাছ এটেন্ড কৰিব লাগিব এতিয়া কিছুমান 30 আৱাৰ্স ইজুকেল 1 ক্ৰেডিট 30 আৱাৰ্স ক'ত প্ৰযোজ্য হ'ব কোনবিলাক ক্ষেত্ৰত এক ক্ৰেডিট পাবৰ কাৰণে আমি 30টা ক্লাছ এটেন্ড কৰিব লাগিব বা 30 ঘণ্টা সময় দিব লাগিব এটো হৈছে প্ৰেক্টিকেল কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ ক্লাছ বিলাকত কি হ'ব এক ক্ৰেডিট পাবৰ কাৰণে আমি 30 আৱাৰ্স সময় ওয়েস্ট কৰিব লাগিব আকৌ ইন্টাৰ্নশিপ আৰু ফিল্ড সাৰ্ভে তেনেকুৱা ধৰণৰ কিছুমান ক্লাছ আছে যিবিলাক ক্লাছত আৰু সময় অলপ বেছি দিব লাগিব এটোত কিমান আছে 45 আৱাৰ্স দিব লাগিব 45 আৱাৰ্স দিলেহে এক ক্ৰেডিট পাবা সেমিষ্টাৰ সিস্টেম কিমান বছৰ 4 বছৰ কিন্তু এই সেমিষ্টাৰ সিস্টেম বুলি ক'লে ইয়াত আমি প্ৰতি সেমিষ্টাৰত কিমান মাহ থাকিব 6 মান্থ জুলাই মাহৰ পৰা ইতিমধ্যে তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰটো আৰম্ভ হৈ গৈছে এটো কোৰলৈকে থাকিব আপ টু ডিসেম্বৰ আকৌ from জানুৱাৰী টু জুন 6 দুটা ভাগত বিভক্ত কৰিছিল 12 মাহক আমি দুটা সমান ভাগত বিভক্ত কৰি লৈছো হেতু হৈছে সেমিষ্টাৰ হয়নে বাৰু এটা এই সেমিষ্টাৰ সিস্টেমত পাৰ ইয়াৰত আমি কেইটা সেমিষ্টাৰ পাম দুটা ওৰকে 4 বছৰত আমাৰ টোটাল সেমিষ্টাৰ কেইটা হ'ব 8টা সেমিষ্টাৰ হ'ব প্ৰতিটো সেমিষ্টাৰত আমি দুই ধৰণে ইভালুৱেট কৰিম তোমালোকক দুই ধৰণে ইভালুৱেট কৰিম আৰু এই যে বৰ্তমান জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈ যেটো সেমিষ্টাৰ চলি আছে এই সেমিষ্টাৰটো ক'ব অড সেমিষ্টাৰ আৰু জানুৱাৰীৰ পৰা যেটো জুন মাহলৈ যেটো সেমিষ্টাৰ হ'ব এটো ইভেন্ট সেমিষ্টাৰ দুটা পৰীক্ষা হ'ব এটা হৈছে ইন্টাৰনেল এসেসমেন্ট আনটো হৈছে এক্সটাৰ্নেল এসেসমেন্ট ক্লাছত তোমালোকে যদি 75% অ্যাটেন্ডেন্স কমপ্লিট কৰা তেতিয়া হলে এই 4 ক্ৰেডিটস 3 ক্ৰেডিটস 2 ক্ৰেডিটছৰ যিমান বিলাক কথা মই কৈ আছো এইবিলাক এচিভ কৰিবলৈ সক্ষম হ'বা নহলে বিভিন্ন সমস্যা হ'ব আৰু সেই সমস্যাই তোমালোকক পৰীক্ষাত এপিয়াৰ হোৱাটো সমস্যা সৃষ্টি কৰিব পিছত তোমালোকে হয়তো বিভিন্ন ধৰণে স্যাৰ বাইদেউসকলৰ ভৰিয়ে ধৰি পৰিব লাগিব স্যাৰ মোৰ আহিছিলো ক্লাছত আহিছিলো মোৰ কেনেকৈ কমি গল নহয় মই আছিলোৱে মোক পৰীক্ষাটো যেনতেন দিবল দিয়ক এনেকুৱা ধৰণৰ তোমালোকে পঢ়িব আহিছা পঢ়াউনাটোৱে প্ৰধান তোমালোকৰ লক্ষ্য উদ্দেশ্য হ'ব লাগে পঢ়াউনা কৰি প্ৰত্যেককে 4 বছৰ কমপ্লিট কৰি তোমালোকে একোখন ডিপ্লোমা লৈ যাবা যাতে সেই ডিপ্লোমাৰ জৰিয়তে তোমালোকৰ পৰৱৰ্তী সময়ত জীৱনটোক কৰবাত সংস্থাপন কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক সকলোকে আমাৰ ডিপাৰ্টমেণ্টলৈ আমাৰ মহাবিদ্যালয়লৈ উষ্ম আদৰণি জনাইছো আৰু মই আদৰণি জনাই আজিৰ ইন্ডাকশন প্ৰগ্ৰামটোৰ পৰা বিদায় লৈছো